গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক চবেই ভালে আছে। আজি পিছে মই একদম মৰ্ণিং বহুত জল্দি উঠিলোঁ, যিহেতু মেহফুজৰ স্কুল খুলি গ'ল আজিৰ পৰা। তাৰ ফাৰ্ষ্ট ডে হয় আজি। মই সোনকালে উঠি তাক ৰেডি কৰি মেলি গা চা ধোৱালোঁ, ফাৰ্ষ্টত ৰেডি কৰিলোঁ, খোৱালোঁ, আকৌ তাৰ টিফিন ৰেডি কৰিলোঁ। আজি যিহেতু ফাৰ্ষ্ট ডে হয়, আজি ক্লাছ নহয়, আজি ইনগ্ৰেশ্যন আছিলে। তাহাঁতক গামোচা, বাচন, চাউল সেইবোৰ আনিব দিছিলে, কেণ্ডেল। তো ইয়াতে দেখিছে চব পেৰেণ্টছবোৰ বহি আছে আৰু ফাদাৰে 1 by 1 ষ্টুডেণ্ট মাতি আছে, এটা এটা কৰি। পেৰেণ্টছবোৰ লগতে গৈ কেণ্ডেল জ্বলাই লৈছে। আৰু ইয়াতে দেখিছে আমাৰ সেইবোৰ ফাংচনবোৰ কমপ্লিট হৈ গ'ল। এতিয়া আমাৰ মেহফুজে ভাবিলোঁ অলপমান খেলিবলৈ দিওঁ স্কুলতে, চ' ডেট অলপমান সি ফ্ৰী ফিল কৰিব। নেক্সট ডে'ৰ পৰা যেতিয়া খুলিব সি আমনি নকৰিব স্কুল আহিবৰ কাৰণে। আৰু তাৰ এক্সাইটমেণ্ট লেভেলটো দেখিছেনে, ইমান যে ফূৰ্তি আজি ফাৰ্ষ্ট টাইম সি স্কুলত আহি কিনে। তো ইয়াতে সি প্লে'গ্ৰাউণ্ডত তাক অলপমান এৰি দিলোঁ, সি খেলি আছে। সি ইয়াতে নতুন এটা দুটা ফ্ৰেণ্ডো বনালে, তাহাঁতৰ লগতে খেলি আছে। অলপমান মানুহৰ লগত মিলি গ'লে ভাল, তেতিয়া মানে এটা দুটাক চিনি পালে নেক্সট ক্লাছ যেতিয়া হ'ব তেতিয়াৰ পৰা আমনি নকৰে আৰু। লগতে ইয়াত মই ফটো এটা দুটাও ক্লিক কৰি দিলোঁ, মেমৰিজ হিচাপে থৈ দিম, যেতিয়া সি ডাঙৰ হ'ব তাক দেখাব পাৰিম এইটো তোমাৰ ফাৰ্ষ্ট ডে স্কুলৰ আছিলে। তো ফাইনেলি আমি ঘৰো আহি পাই গ'লোঁ। ঘৰ আহি পাই মই অলপমান দেৰি ফ্ৰেছ হ'লোঁ, কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ, তাকো চেঞ্জ কৰালোঁ। তাৰপিছতে দেখিলোঁ ইমান বতৰটো বেয়া কৰিছে, গোটেইখন ক'লা হৈ গ'ল। তো মই বাহিৰলৈ ধমাধম গুচি আহিলোঁ। লগতে হাজবেণ্ডক ক'লোঁ এটা ভিডিঅ' বনাই দিয়া। ইয়াতে দেখিছে ইমান বতাহ মাৰি আছে, ৰাতিপুৱা ইমান গৰম পৰিছিলে, সেইকাৰণে বহুত গৰম লাগি আছিলে। ভাবিলোঁ অলপমান ফ্ৰেছ বতাহ খাই লওঁ, ভাল লাগিব। লাঞ্চো বনাবলৈ আছে পিছে। মই এতিয়া অলপমান ভিতৰতো গ'লোঁ, পটককৈ এটা দুটা কৰি কিনে মই লাঞ্চো ৰেডি কৰি আছোঁ। মানে ছাডেনলি বতৰটো ইমান ধুনীয়া কৰি দিলে, ৰাতিপুৱা ইমান গৰম পৰিছিলে, তো বহুতে ভাল লাগিছে অলপমান। বাহিৰত লাঞ্চো বনাই আছোঁ, বাহিৰত এবাৰ আহি কিনে মই ফ্ৰেছ বতাহ লৈ আছোঁ। তো অলপ দেৰি পিছতে দেখিলোঁ গোটেই বেছিকৈ ক'লা হৈ গ'ল গোটেইখন। তাৰপিছতে আকৌ বৰষুণ দিয়া এটুপ দুটুপকৈ ষ্টাৰ্ট কৰিলে। এই দেখিছেনে, এটুপ দুটুপ দি মেলি কিনে জোৰেকৈ বৰষুণ দিব ধৰিলে। তো এনেকুৱা পিছে বৰষুণ দি থাকিলে মোৰ খুব বেছি ক্ৰেভিংছ হয় ষ্ট্ৰীট ফুড খাবলৈ। তো হাজবেণ্ডক ক'লোঁ অলপমান ওলাই যাম, কিবা কিবি খাম। মোৰ এনেও মানে বহুত ক্ৰেভিংছ হৈ থাকে, যেতিয়া তেতিয়া যি টি খাবলৈ মন যায়। তো আমি ভাবিলোঁ অলপমান শিৱসাগৰতে ফুৰিবলৈ যাওঁ। তো ইয়াতে দেখিছে আমি শিৱসাগৰ আহিলোঁ আমিকেইটা। ইয়াতে ফাৰ্ষ্ট ষ্টাৰ্টিং আমি ফুচকা খালোঁ, চানা খালোঁ। ইয়াতে ঠাণ্ডা ইমান পৰি গ'ল, কিছুমান মানুহ চুৱেটাৰো পিন্ধি আছে, পিছে আমি নাই পিন্ধা। তাৰপিছত আমি নেক্সট গ'লোঁ পাও ভাজি খাবলৈ। তো ইয়াতে আমি পাও ভাজি খালোঁ, আকৌ পাপৰি চাট খালোঁ। যে কিবা কিবি আমি মানে অলপ অলপ কৰি খাই আছোঁ। ইয়াতে আকৌ আমি মিঠা ফুচকা খালোঁ, আকৌ আমি গাড়ীতে বহি তন্দুৰী চিকেনো খালোঁ। যিহেতু বৰষুণ দি আছে, এইবোৰ খাই বহুত বেছিয়ে ভাল লাগে। তাৰপৰা আমি ইয়াত চিকেন নাগেটছো খালোঁ। তো ফাইনেলি আমি এতিয়া ঘৰো আহি পাই গ'লোঁ। ঘৰত আহি পাই অলপ ফ্ৰেছ হ'লোঁ, ফ্ৰেছ হৈ মেলি ডিনাৰো ৰেডি কৰিলোঁ। ইয়াতে মেহফুজক দেখিছেনে, বাপেকৰ লগত বহি স্পীকাৰত গান বজাই সি কিবা কিবি এক্টিং কৰি আমাৰ দুটাক দেখুৱাই আছে। আমি দুটাও এণ্টাৰটেইন হৈ আছোঁ আৰু। তো এইবোৰ দেখিছেনে, মই যেতিয়া ভিডিঅ' শ্বুট কৰি আছিলোঁ মোৰ আগৰ ভিডিঅ'টোৰ মেকআপ টিউটৰিয়েলটোৰ, তেতিয়াই মোৰ হাজবেণ্ডে এইটো ভিডিঅ' মনে মনে সি কৰি থৈ দিছিলে। তো মই ভাবিলোঁ এইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মই এনেকৈ বহি কিনে নিজে নিজে ৰিং লাইটত ভিডিঅ'বোৰ শ্বুট কৰি থাকোঁ, কেতিয়াবা এনেকৈ মোবাইলটো হাততো লৈ থাকোঁ পিছে। তো আশা কৰিছোঁ আপোনালোকৰ আজি ভ্লগটো চাই ভাল লাগিলে। আকৌ সোনকালে লগ